নমস্কাৰ সাহেব কি নাম আপোনাৰ দীনামণি দাস আপুনি ক'ৰ পৰা আহিছে গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁৱৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ সৈতে কেতিয়া জড়িত হৈছিল 29/5/2022 আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ ভক্তি সাধনা কৰিছিল মই সংসাৰ দেশপন্থাৰ সৎপালৰ নাম দীক্ষা লোৱা আছিলে আৰু তেখেতৰ চৰণত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰি আছিল কমচে কম 30 বছৰ আৰু সেই সাধনা কৰি আপুনি কিবা লাভ পাইছিল নে একো লাভ নাপালোঁ বৰঞ্চ মোৰ লোকচানহে হ'ল পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিল এজন গুৰুদেৱৰ এজন ভক্ত আছিল তেখেতে ক'লে যে আপুনি মোবাইলত চাৰ্চ কৰিব আৰু আপোনালোকৰ ঘৰত বহুত অসুখ অশান্তি পৰা ধৰি সমস্তখিনি হৈ আছে গতিকে সন্ত ৰামপালদেৱ মহাৰাজ বুলি গুগলত চাৰ্চ কৰিব পৰমাত্মা চৰণৰ আপুনি গোটেইখিনি তাতে ডিটেইলছ পাব আৰু তাৰ পৰা আপুনি জানিব পাৰিব পৰমাত্মাৰ গোটেইখিনি লাভ পাব পাৰিব নাম দীক্ষা ল'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেখেতৰ প্ৰবচন শুনিছিলে হয় আৰু সেই প্ৰবচনত আপুনি এনেকুৱা কি মানে প্ৰমাণ পালে বা এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল তাত মই প্ৰবচনত গম পালোঁ যে প্ৰত্যেকজন মানুহে কৈছে যে ডাঙৰ ডাঙৰ বহুত কেঞ্চাৰ বা বহুত ডাঙৰ ডাঙৰ অসুবিধাত বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা তাত মুক্ত হ'ব পাৰিছে গতিকে মই ভাবিলোঁ যে যদি সৎ ভক্তি কৰা এজন ভগৱান নহয় বা গুৰু নহয় তেতিয়াহ'লে তাত আমি আচলতে ভক্তিখিনি আমাৰ পূৰ্ণ হোৱা নাই গতিকে তাত আমি একো মুক্তি নহয় ভক্তি মুক্তি হ'বলৈ হ'লে সৎগুৰু এজন লাগিব গতিকে সৎগুৰু আমি যেতিয়া মোবাইলত চাৰ্চ কৰি চালোঁ তেতিয়া গুৰুদেৱৰ গোটেই বাণীখিনিত শুনি আৰু লাষ্টত যেতিয়া ভকতসকলৰ যিটো বাক্য হয় সেইখিনি শুনিলোঁ তাত গম পালোঁ যে ইয়াত বহুত লাভ হয় আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰো যথেষ্টখিনি ভাল হৈছে গতিকে সেইটো কাৰণে মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'বলৈ সন্মতি হ'লোঁ আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু আছে বা আধ্যাত্মিক গুৰু আছে সেইসকলৰ শৰণলৈ আপুনি যাব পাৰিলে হয় আপুনি দিল্লী প্ৰান্তৰ আৰু হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় যাব লগা হ'ল তাত বহুতো যেতিয়া আমি যিখিনি আগৰ যেতিয়া সৎপালৰ যিটো পন্থত আছিলোঁ তাত যেতিয়া সেইখিনি মই একো মানে লাভ নাপালোঁ বা সেইখিনি নিয়মাৱলী নাই যিটো পৰমাত্মা আমাৰ গুৰুদেৱৰ যিটো নিয়মাৱলী আছে যিখিনি আমাৰ নিয়ম আছে যিখিনি নিয়ম নীতি মাজেৰে চলিব লাগে সেইখিনি তাত নাই গতিকে এইখিনি যেতিয়া মই ইয়ালৈ আহি গম পালোঁ সেইটো কাৰণে মই পৰমাত্মা চৰণৰ নাম দীক্ষা ল'বলৈ আহিলোঁ আৰু পৰমাত্মা চৰণৰ নাম দীক্ষা ল'লোহি বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰিছে ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে এতিয়া যথেষ্টখিনি লাভ পাইছোঁ পৰমাত্মা চৰণলৈ আহি মোৰ এটা দুখৰ কথা ক'ব লাগিব গতিকে ইয়াৰ আগত যেতিয়া আমি সংসাৰ দেশপন্থাত আছিলোঁ তেতিয়া মোৰ ল'ৰাটো তাত নাম দীক্ষা ল'বলৈ আহিছিলে ল'ম বুলি কৈছিলে কিন্তু কি গুৰুজন চাগে সত্য ভক্তি নহয় ভকত গুৰু নহয় গতিকে মোৰ ল'ৰাটো ৰাস্তাতে এক্সিডেণ্ট হোৱাৰ কাৰণে সেইটো এটা মই লাভ নাপালোঁ গতিকে মই সৎ ভগৱান নহয় বুলি ভাবি গুৰুজনৰ চৰণত নাম দীক্ষা ল'বলৈ আহি মই গোটেইখিনি পাহৰি পেলালোঁ গতিকে সেইখিনি সুখ অনুভৱ কৰোঁ পাৰিবাৰিক কিছুমান সমস্যা আছিলে সেইখিনি সমস্যাও সিদ্ধি হোৱাৰ কাৰণে পৰমাত্মা চৰণলৈ মই আহিছোঁ গতিকে পৰমাত্মা চৰণৰ যথেষ্টখিনি লাভো হৈছে মোৰ ছমহীয়া এটা কাহ হৈ আছিলে তাতো বহুত দৰৱ পাতি কৰিলোঁ তাতো একো মই লাভ নাপালোঁ গতিকে সেই দৰৱ পাতিও কাম নিদিলে গতিকে পৰমাত্মা চৰণলৈ আহি যেতিয়া নাম দীক্ষা ল'লোঁ তেতিয়া মোৰ সেই কাহটো নিমিততে মোৰ ভাল হৈ গ'ল গতিকে মই এইটো লাভ পালোঁ আৰু লগতে পাৰিবাৰিক কিছুমান সমস্যা আছিলে সেইখিনি সমস্যা মোৰ সমাধান হোৱাৰ কাৰণে আৰু আমাৰ ল'ৰাটো যোনটো এতিয়া সৰুটো ল'ৰা আছিলে সেইটো ল'ৰাৰ বহুত ডাঙৰ ডাঙৰ মানে হাতত বহুত ডাঙৰ ডাঙৰ এটা মানে বসন্ত বুলি কয় অসমীয়াত গতিকে সেইটো এটা ভাইৰাছ হৈছিলে তো পৰমাত্মা চৰণত আহি পেলাই যেতিয়া নাম দীক্ষা ল'লোঁ বহুত দৰৱ পাতি কৰিলোঁ ভাল নহ'ল কিন্তু যেতিয়া গুৰুজীৰ চৰণলৈ আহিলোঁ তেতিয়া আগদিনাখন গুৰুজীৰ চৰণত নাম দীক্ষা লৈছে পিছদিনাখন ল'ৰা ভাল হৈ গৈছে গতিকে সেইখিনি মই যথেষ্টখিনি পৰমাত্মা চৰণত লাভ পাইছোঁ গতিকে পূৰ্ণ পৰমাত্মা আশাত হয় বুলি মোৰ যথেষ্টখিনি বিশ্বাস হৈছে আপুনি যিহেতু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এইটো কেনেকৈ সম্ভৱ আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা আপুনি ইমান উপকৃত হ'ব পাৰিছে
শাস্ত্ৰ অনুকূল বিধি বুলি কয়। শাস্ত্ৰ নিয়ম মতে, শাস্ত্ৰ অনুকূল বিধি মতে যেতিয়া আমি জ্বলা নহয় তেতিয়া আমি কোনো লাভ নাপাওঁ। গতিকে পূৰ্ণ পৰমাত্মা এখেত হয়। এখেতে কোৱা যিখিনি বাণী সেইখিনি হৈছে শাস্ত্ৰ অনুকূল। গতিকে পৰমাত্মাৰ চৰণত সেইটো কাৰণে আমি লাভ পাইছোঁ যে আমি শাস্ত্ৰ বিধি অনুকূলৰ নিয়মৰ মতে কামখিনি কৰি গৈছোঁ, সৎভক্তি কৰিছোঁ। আৰু অন্য কিবা পাৰিবাৰিক আপুনি লাভ পাইছেনে? পাৰিবাৰিক লাভ পাইছোঁ। যেতিয়া আগতে আমি গোটেই দিনটো আমাৰ ভগতজী আমাৰ চব্জি বিজনেছ কৰে। গতিকে আগতে গোটেই দিনটো বহি থাকিলেও তেখেতৰ বজাৰত বা যথেষ্টখিনি আমি উপকৃত নাপাওঁ। কিন্তু পৰমাত্মা চৰণলৈ আহি যেতিয়া আমি সেইটো লাভ পাইছোঁ, এঘণ্টা বজাৰ খুলিলেই আমি যথেষ্টখিনি লাভ পাইছোঁ। গতিকে মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ যে জানিছোঁ পৰমাত্মা পূৰ্ণ পৰমাত্মা হয়। এখেতৰ চৰণত আমি যথেষ্টখিনি লাভ পাইছোঁ। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি মন্ত্ৰ আৰু অন্য ধৰ্মগুৰুসকলৰ বিধি মন্ত্ৰৰ সম্পৰ্কে অলপ কওকচোন। আচলতে কি আপুনি পাৰ্থক্য বিচাৰি পাইছে? শাস্ত্ৰ বিধি অনুসৰি যিটো কৈছে যে শাস্ত্ৰত যিটো কৈছে যে বিনা গুৰু চৰণত মুকুতি ভকতি কেতিয়াও নহয়। গতিকে গুৰুজনৰ যেতিয়া সৎগুৰু নহয় তেতিয়াহ'লে ভকতি মুকুতি কেতিয়াও নহয় বুলি কৈছে। গতিকে সেইটো কাৰণে আমি পৰমাত্মাৰ চৰণত আহি আমি ভকতি সৎ পাইছোঁ। আৰু তেখেতৰ যিটো শাস্ত্ৰ বিধি অনুসৰি কাম কৰিছে, গতিকে কোনো এজন গুৰুৱে সেইখিনি কৰিব পৰা নাই বুলি আমি ভাবোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য ধৰ্ম গ্ৰন্থৰ শাস্ত্ৰৰ যিবিলাক প্ৰমাণ আছে সেই প্ৰমাণৰ সৈতে আপোনালোকক ভক্তি বিধি দিয়ে? আমাক অন্য শাস্ত্ৰ বিধি বুলি নহয়, আমাৰ যি 4 বেদ আছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, গোটেইখিনি বেদক লুটিয়াই প্ৰমাণ সহকাৰে দেখুৱাই পৰমাত্মাই সেইখিনি আমাৰ নিয়মমতে জ্ঞান প্ৰদান কৰে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত হিছাৰ কাৰাগাৰত বন্দী হৈ আছে, তেনে ক্ষেত্ৰত শ্ৰদ্ধালুসকলে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এইটো কেনেকৈ সম্ভৱ? তেখেতে প্ৰত্যেকটো শাস্ত্ৰবিধি অনুসৰি যেতিয়া আমাক গোটেইখিনি জনাইছে, গতিকে শাস্ত্ৰবিধি অনুসৰি চলি থকাৰ কাৰণে তেখেতে প্ৰত্যেকজন ইয়াতে ব্যাপ্ত হৈ পেলাই তেখেতে গোটেইখিনি আমাক কাম সিদ্ধি কৰাই আছে। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তিবিধি প্ৰদান কৰিলে, এই ভক্তিবিধিৰ দ্বাৰা যি সাধনা কৰি আছে, তাৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখীনে? সুখী। আমি যথেষ্টখিনি সুখী হৈছোঁ। পাৰিবাৰিক ক্ষেত্ৰতো সুখী হৈছোঁ, বা যিখিনি আৰ্থিক সমস্যা আছিলে সেইখিনিৰ পৰাও আমি সুখী হৈছোঁ। শেষত আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? জগতক সত্য ভক্তি দি জীৱৰ মুক্তি কৰা আৰু আমাৰ যিটো কুনীতি আছে সেইখিনি দূৰ কৰা, লগতে যৌতুকমুক্ত ভাৰত গঢ়া, আৰু এই যে জগতত যিখিনি আমাৰ দুৰ্নীতি চলি আছে, দুৰ্নীতি দূৰ কৰা, আৰু লগতে আমাৰ যিখিনি ভাই ভণ্টীৰ মাজত যিখিনি ভাতৃত্ববোধ সেইখিনি প্ৰতিষ্ঠা কৰা, সেইটোৱে আমাৰ গুৰুদেৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি আপোনাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহুত লোক আছে যিসকলে নেকি বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত হ'বলৈ আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? মই যেনেকৈ আগত সৎপালদেৱৰ যেতিয়া মই সেইটো নাম লৈছিলোঁ, তেতিয়া তাত মই একো লাভ নাপালোঁ। লাভ নোপোৱাৰ কাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত আহি মই ইমানেই লাভ পালোঁ, মই এতিয়া আপোনালোকক সেইটো প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ এটা বিশেষ মোৰ অনুৰোধ আছিলে যে মই যেতিয়া গুৰু সৎপালদেৱৰ চৰণত যেতিয়া নাম দীক্ষা লৈ আছিলোঁ, তেতিয়া মোৰ ডাঙৰটো ল'ৰা, দুটাই ল'ৰা মোৰ, ডাঙৰটো ল'ৰা মোৰ যেতিয়া এক্সিডেণ্টত ডেথ হ'ল, তেতিয়া মই বহুত হতাশ হৈ পৰিলোঁ। তেতিয়া মই জানিলোঁ যে এজন আচলতে সৎগুৰু নহয়। গতিকে মই একো লাভ নাপালোঁ তেখেতৰ চৰণত থাকি। গতিকে মই যেতিয়া পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ, চৰণত আহি মই যিখিনি লাভ পালোঁ সেইখিনি মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ। সৰুটো ল'ৰাৰ যেতিয়া মোৰ এটা ভাইৰাছ হৈছিলে হাতত ডাঙৰ, গতিকে সেইটো পৰমাত্মা চৰণলৈ আহিব দিনাখনেই নাম দীক্ষা লোৱাৰ দিনাখনেই পিছদিনাখনৰ পৰা সেইটো ভাল হৈ গ'ল। বহুত ডক্টৰৰ ওচৰলৈ নিয়ালোঁ, বহুত বেজী বটিয়া দিয়া হ'ল, বহুতখিনি ট্ৰিটমেণ্ট কৰা হ'ল, কিন্তু তাত মই একো লাভ নাপালোঁ। গতিকে মই
সন্ত ৰামপালে মহাৰাজৰ চৰণলৈ আহি মই যথেষ্টখিনি উপকৃত হৈছোঁ। আৰ্থিক সমস্যাৰ পৰাও মই উপকৃত হৈছোঁ, মানসিক যিখিনি সমস্যা আছিলে সেইখিনিৰ পৰাও মই মুক্ত হৈছোঁ। আৰু মই জগতৰ ভাই ভনীসকলক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে যাতে সন্ত ৰামপালে মহাৰাজৰ চৰণলৈ আহক আৰু চৰণত আহি আপোনালোকে এই নাম দীক্ষা লওক। আৰু আপোনালোকেও এইখিনি মই যেতিয়া এইখিনি লাভ পাব পাৰিছোঁ, আপোনালোকেও যথেষ্টখিনি লাভ পাব পাৰিব বুলি মই পৰমাত্মা ৰামপালে মহাৰাজৰ চৰণত মোৰ এইটো বিশ্বাস আছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যদিহে কোনো লোকে তেখেতৰ পৰা বিনামূলীয়াকৈ সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? বৰ্তমান যুগত সকলোৰে ঘৰে ঘৰে মোবাইল আছে আৰু ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মোবাইল আছে, প্ৰত্যেকৰে হাতে হাতে। গতিকে প্ৰত্যেকে ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰিব সন্ত ৰামপালে মহাৰাজী বুলি, আৰু তাতে প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ তাত নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে ওচৰৰ নামদান চেণ্টাৰত গৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাই